নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ। কিয়নো মহিলাৰ বেংক একাউণ্টত ৰহস্যজনকভাৱে সোমাইছে ধন। হাজাৰ হাজাৰ টকা ৰহস্যজনকভাৱে জমা হৈছে মহিলাৰ একাউণ্টত। কাৰোবাৰ 20,000, কাৰোবাৰ 40,000 টকা জমা হৈছে একাউণ্টত। আকৌ কাৰোবাৰ 26,000 আৰু কাৰোবাৰ একাউণ্টত 48,000 টকা সোমাইছে। নলবাৰীৰ বহু মহিলাৰ একাউণ্টত জমা হৈছে হাজাৰ হাজাৰ টকা। বিয়লিৰ ভাগৰ পৰা বিভিন্ন স্থানৰ মহিলাৰ একাউণ্টত ধন সোমাইছে। নিজৰ একাউণ্টত ধন জমা হোৱাক লৈ আচৰিত হৈছে গ্ৰাহকে। কিন্তু কোনেও নাজানে ক'ৰ টকা, কাৰ টকা জমা হৈছে একাউণ্টত। মোবাইলত মেছেজ লাভ কৰিয়েই মহিলাসকলে পৰীক্ষা কৰে নিজৰ একাউণ্ট। অসম গ্ৰামীণ বিকাশ বেংকত থকা একাউণ্টত জমা হয় এই ধন। মহিলাৰ বেংক একাউণ্টত ৰহস্যজনকভাৱে জমা হৈছে ধন। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। হাজাৰ হাজাৰ মহিলাৰ একাউণ্টত সোমাইছে চৰকাৰী ধন। কোনে টকা দিছে সেইটো নাজানে মহিলাসকলে। পৰৱৰ্তী খবৰ। বাছি বাছি মুছলমানৰ ঘৰ ভাঙিলে বিজেপিয়ে বুলডোজাৰ। বিস্ফোৰক আছাউদ্দিন ওৱাইচিৰ। হয় বন্ধু বান্ধৱীসকল, এই মন্তব্য কৰিছে আছাউদ্দিন। বিজেপি চৰকাৰৰ বুলডোজাৰক লৈ সৰব আছাউদ্দিন ওৱাইচি। মোদীৰ বুলডোজাৰে মুছলমানৰ ঘৰ ভাঙি শেষ কৰিছে। বাছি বাছি কেৱল মুছলমান ঘৰ ভাঙিছে বিজেপি চৰকাৰে। একাংশই কৈছে মুছলমানৰ মছজিদ সোমাই আক্ৰমণ কৰিব। ভাৰতত এতিয়া মুছলমানৰ ওপৰত হিটলাৰ শাসন চলিছে। অকাপ বিল আইন হ'লে মুছলমানে সকলো হেৰুৱাব। মুছলমানক সজাগ কৰিবলৈ আছাউদ্দিন ওৱাইচিৰ মন্তব্য। বিজেপি চৰকাৰৰ বুলডোজাৰক লৈ সৰব আছাউদ্দিন ওৱাইচি। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। অতি আমাৰ গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ, লগতে এটা ডাঙৰ খবৰ। ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব মূলধাৰ বৰষুণ। জাৰি হৈছে য়েল' এলাৰ্ট। কোনখন জিলাত য়েল' এলাৰ্ট জাৰি হৈছে জানো আহক। 25 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল' এলাৰ্ট। উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে ভাল খবৰ। কোন জিলাত হ'ব ধাৰাসাৰ বৰষুণ? কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা আৰু বাক্সা, কামৰূপ গ্ৰাম্য, নলবাৰী, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া হ'ব মূলধাৰ বৰষুণ। আজিও হঠাৎ ৰাজ্যত বিভিন্ন প্ৰান্তত হৈছে ঘটনা। কাছাৰ, শিলচৰ, নামনি অসমৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণে চলাইছে সংসাৰ। বিভিন্ন প্ৰান্তত ভাঙি পৰে গছ-গছনি, ঘৰ-দুৱাৰ। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, অতি আমাৰ গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ, লগতে ডাঙৰ খবৰ। এডিআৰিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। 50 টকা খৰচ কৰি চাব পাৰিব ওৱামাৰ ছিট। ওৱামাৰ ছিট কেনেকৈ চাব পাৰিব আপুনি এইটো ভিডিঅ'ত সবিশেষ জনাই দিয়া হৈছে। এডিআৰি পৰীক্ষাৰ স্বচ্ছতাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। পৰীক্ষাৰ্থীয়ে 50 টকা খৰচ কৰি চাব পাৰিব ওৱামাৰ ছিট। নিযুক্তি পৰীক্ষাৰ ওৱামাৰ ছিটৰ বাবে কৰিব লাগিব আবেদন। চেৱাৰ কাৰ্যালয়ত 50 টকা জমা দি সংগ্ৰহ কৰিব পাৰিব ওৱামাৰ ছিট। চেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব উত্তৰসমূহ। চেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব উত্তৰসমূহ। ঘৰতে বহি নিজৰ ওৱামাৰ ছিটত উত্তৰসমূহ মিলাব চাব পাৰিব আপুনি। ৰিজাল্টৰ পূৰ্বে কিমান নম্বৰ পাব পৰীক্ষাৰ্থীসকলে? দেশৰ ভিতৰতে নিযুক্তি পৰীক্ষাৰ প্ৰথমবাৰলৈ এই ব্যৱস্থা ৰাজ্য চৰকাৰৰ। এডিআৰি পৰীক্ষাৰ স্বচ্ছতাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।